ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক দুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজী গ্ৰেপ্তাৰ। কলিয়াবৰ আৰক্ষীৰ নিৰ্দেশত গ্ৰেপ্তাৰ ৰকিবুল হুদাক। কলিয়াবৰ আৰক্ষীৰ নিৰ্দেশত প্ৰায় 2 ঘণ্টা ধৰি নগাঁও আৰক্ষী অধীক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল হুদাক। তেল চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদাক। কলিয়াবৰ উলুৱানী আৰক্ষী থানাত আত্মসমৰ্পণ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ। তেল চুৰি গেঙৰ সৈতে নাম হাগুৰ খাইছে ৰকিবুল হুদাৰ। বিগত 48 ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটীৰ ৰূপহীত অভিযান চলাই আছিল তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে। ইতিমধ্যে শনিবাৰে এই ঘটনাৰ সৈতে জড়িত 5জনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে। ৰকিবুল হুদাই তেল চুৰি চক্ৰৰ পৰা গুগল পেৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰকিবুল হুদা কলিয়াবৰ জিলা আমচুৰ সভাপতি। আৰক্ষীৰ জালৰ পৰা ধৃত 5জন ক্ৰমে তেজপুৰ কছাৰীপামৰ আলম আলী, তেজপুৰ ভোমোৰাগুৰি আব্দুল খলিল, বাগৰিৰ জামাল উদ্দিন, বাগৰি হাৰমতি তাহিৰ আলী আৰু চামগুৰি খলিহামাৰী ইব্ৰাহিম আলী। লগতে আৰক্ষীয়ে জব্দ কৰে 2খন বিলাসী বাহন আৰু নগদ 1 লাখ টকা। তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা ছুইফ্ট বাহনখনৰ নম্বৰ হৈছে AS12AA2648 আৰু কিয়া বাহনখনৰ নম্বৰ হৈছে AS12AE8977। হয়, আমি এতিয়া সোধপোছ কৰি আছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম। তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনাম। স্যাৰ, তেওঁ মানে তেল চুৰিৰ লগত জড়িত থকাটো সত্য? সেইটো ৰাতিপুৱাই মই কৈছোঁ যে যিখিনি এভিডেঞ্চ আমাৰ আছে আপোনালোকে গমেই পাইছে, আৰু সেইখিনি এতিয়া আমি তেওঁক সোধপোছ কৰিলোঁ আৰু যিখিনি আমি এভিডেঞ্চ পাইছোঁ কোৰ্টত কালি প্ৰডিউচ কৰিম। আৰু কোনোবা জড়িত হৈ আছে নেকি তেওঁলোক? এতিয়াই ক'ব পৰা হ'ব। গ্ৰেপ্তাৰ কৰা হৈছে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।